oldest reference of Dhubri যে এই সময়ত ব্রিটিশ গভর্নমেন্টে রংপুর ডিস্ট্রিক্টত দুটা ভাগত ভাগ কৰি লেডিজ ক্লাবৰ কথাটো ক'লে আৰ্মিৰ চাৰ্জৰ পৰা লেডিজ ক্লাবটো কেনেকৈ আহিল আজি আমাৰ মাজত উপস্থিত আছে ধুবুৰী এজন জ্যেষ্ঠ সাংবাদিক যোনে আমাৰ ধুবুৰীৰ বিষয়ে বহুত কিছু জানে আমাৰ ধুবুৰীত হেৰিটেজ ৱাক বুলি এটা তেওঁ ছেশ্যন কৰে যোনটো থ্ৰুদি তেওঁ স্কুলীয়া ছাত্ৰ ছাত্ৰীক বহুত ধৰণৰ ধুবুৰীত যিমান ধৰণৰ হিষ্টৰিকেল মনুমেণ্টছ আছে হিষ্টৰিকেল চাইটছ আছে সেইবোৰ ভ্ৰমণ কৰে আৰু সেইবোৰ হিষ্ট্ৰীৰ বিষয়ে কয় আৰু আমি ধুবুৰীবাসী হিচাপে আমি অসমবাসী হিচাপে ধুবুৰীৰ হিষ্ট্ৰীটো জানা খুবেই দৰকাৰ চ' আমাৰ আজি এই প্ৰগ্ৰামত আমাৰ ফাৰ্ষ্ট এপিছডত ফাৰ্ষ্ট প্ৰগ্ৰামত আমি আমাৰ বিজয় শৰ্মা ছাৰক ৱেলকাম কৰিলোঁ ছাৰ ৱেলকাম টু আৱাৰ পডকাষ্ট থেংক ইউ ছাৰ আজি আমি ইয়াতে আমাৰ ধুবুৰীৰ বিষয়ে লোৱাৰ আছামৰ বিষয়ে বিভিন্ন হিষ্ট্ৰিক বস্তুৰ বিষয়ে জনাৰ চেষ্টা কৰিম চ' প্ৰথম কথাটো হ'ল যে ৱেৰ ইজ দ্য বিগিনিং আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ যোনটো আছে নামটো আছে ধুবুৰী হৈ আছে নাম আছে ত' এইটো লৈ এটা বহুত ধৰণৰ কণ্ট্ৰভাৰ্চি হৈ আছে বহুত ধৰণৰ কথাও আছে চ' আপোনাৰ মতে মতামত কি আৰু এইটো ষ্টাৰ্টিং ক'ৰ পৰা হৈছে মানে ধুবুৰী মানে নামকৰণ লৈ মানে কোনো এজন ব্যক্তিয়ে তেনেকৈ নামকৰণ কৰি দিয়ে যোৱা নাই তাৰমানে শব্দৰ অপভ্ৰংশ হৈ মানে আজি ধুবুৰী নাম পাইছে আমি ইংৰাজীত লিখোঁ ধুবুৰী মানে মানে ধুবুৰী বুলি লিখোঁ DHEBURI ধুবুৰী হয় লেকিন অসমীয়া বাংলাত লিখিলে ধুবুৰী বুলি কয় ধুবুৰী বুলি তো যি নহওক কিয় মানে নেতাই ধুবুৰী যিটো মানে অলমষ্ট মানে মাইথলজিকেলি যিটো মানে কি কয় যেনেকুৱা চলি আহিছে নেতাইটো মানে ঘাট আছিলে ধুবুৰীৰ পৰাই মানে প্ৰবেবলি মানে এই নামটো ধুবুৰী বুলি হোৱা বুলিয়ে এইটো জনশ্ৰুতি জনমানসৰ ভিতৰত মানে এইটো মানে এটা বিশ্বাস যে তেওঁৰ নামেদি যিহেতু ধুবুৰী আছিলে তেওঁ স্বৰ্গৰ মানে কি কয় কাপোৰ কানি ইয়াতে ধুইছিল ইয়াতে নেতাই ধুবুৰী ঘাটত য'ত এতিয়া মানে এটা ষ্টেচু নিচিনা এটা বনাইছে ধনঞ্জয় আৰু আপোনাৰ বেহুলা লক্ষীন্দৰক লৈ এইবোৰ জনশ্ৰুতি যিটো মানে কি কয় এইটো পদ্মপুৰাণৰ উল্লেখ আছে যে এই ঠাইটো ঠিক একেধৰণৰ মানে জনশ্ৰুতিত মানে এইটো আছে যিহেতু লিজেণ্ডাৰী ইয়াৰ ডকুমেণ্টেশ্যনটো অকল আপোনাৰ পুৰাণতে পোৱা যায় এই পুৰাণতে পোৱাৰ মানে যিটো মানে হেৰি এইটো পলাশবাৰীটো তেনেকাই ধুবুৰীৰ নিচিনাই ইফালেদি আহিছিল তো যি নহওক কিয় মানে ধুবুৰী মানে কোনো কণ্ট্ৰভাৰ্চি নাই যে এই নামটো এনেকুৱা হৈছিল বা তেনেধৰণৰ বাহিৰতো তেনেধৰণে ধুবুৰী নামৰ ওপৰত কোনো গৱেষণা বহুতে হয়তো কৰিছে আমাৰ শিৱানন্দ শৰ্মা আমাৰ যে ভাইটবাৰী যিটো আৱিষ্কাৰ কৰিছিলে তেওঁ ধুবুৰী SDO আছিলে তেওঁ ধুবুৰী SDO আছিলে মদন প্ৰসাদ বেজবৰুৱা যেতিয়া ডেপুটি কমিশ্যনাৰ ইণ্ডো বাংলা ৱাৰ মানে ইণ্ডো পাকিস্তান ৱাৰ বাংলাদেশ যেতিয়া মানে হেৰি চলিছিলে তেওঁ তেতিয়া SDO আছিলে তো তেওঁৰ কিতাপত মানে কি কয় 2খন 3খন কিতাপ আছে তেওঁৰ ভাল ভাল কিতাপ তাতেও মানে ধুবুৰীৰ মানে কথাটো তেওঁ মানে তেনেকৈ লিখিছে আৰু এটা মতবাদ প্ৰচলিত আছে কিন্তু এইটো মানে একচুৱেলি মানে ইমান বেছি হেৰি নাই ঢিপ মানে বহুত ঢিপ আছিল ঢিপ মানে এটা মাটিৰ মানে ঢিপেদি মানে হেৰি হৈছে ধুবুৰীটো হৈছে কিন্তু এই জনশ্ৰুতি এইটো মানি নলয় কিন্তু বহুত ঠাইতে মই পাইছোঁ যে তেনেকৈ বহুতে মত পচন্দ কৰিছে যে নহয় ধুবুৰী নামৰ মানে উৎপত্তি এইটো দি হ'ব পাৰে কিন্তু প্ৰবেবিলিটি অল দি প্ৰবেবিলিটি যেতিয়া আপুনি মানে কি কয় সম্ভাৱনাটো যদি আপুনি চালি যায় তেতিয়া চাব আপুনি যে মানে কি কয় ধুবুৰী নামৰ লগত নেতাই ধুবুৰী নামটো বহুত বেছি সংযোগ কাৰণ সংযোগটো থকাৰ কাৰণটো হ'ল মানে জনশ্ৰুতি বিশ্বাস ফেইথটো হ'ল বহুত ডাঙৰ কথা প্ৰেক্টিকেলি কি আছিল নাছিল তেতিয়া কোনো কথা নাই কিন্তু ধুবুৰীৰ নামতে হৈছে এইটো আকৌ আপোনাৰ নেতা কি কয় টেগ বাহাদুৰৰ লগতো তাতেও মানে কি কয় অলপ মানে কানেকশ্যন পাই যায় তো এইটো লৈ মানে এইখিনি আৰু মানে ধুবুৰীলৈ আৰু বেছি মানে হেৰি নাই আৰু ইয়ালৈ মানে মই ভাবোঁ তেনেকৈ PhDও কোনো কৰা নাই মই জনামতে কিন্তু বহুত হিষ্টৰিয়ান তেনেকৈ মানে সূৰ্য কুমাৰ ভূঞা সময়তে সেই সময়তো সূৰ্য কুমাৰ ভূঞা ধুবুৰী নামত মানে কি কয় তপন মানে হেৰি কৰিছিলে ফনেটিক ইংৰাজীত যিটো হয় এইটোও অলপ ধুবুৰী তেনেধৰণৰ আৰু তো বহুত হিষ্ট্ৰিয়ানবোৰ তেনেকৈ লিখিছে কিন্তু আল্টিমেটলি গৈ মানে যদি আপুনি অৰিজিনটো চাব বিচাৰে তো অৰিজিনটো আপুনি নাপাব কাৰণ কোনোবাই কৈছে কোনোবাই এজন কৈছে বহুতে কোৱাৰ পিছত এইটো নামটো আহি ইয়াত মিলিত হৈ
আৰু জনশ্ৰুতিত মানে কি কয় যেতিয়া মানে মানুহ শুনি শুনি কৰি ধুবুৰী নামটো মানে কোনোবাই দিয়া নাম নহয় টাইম এভলভ হৈছে নামটো নামটো মানে স্পেন অফ মোৰ দেন 200 ইয়াৰ্ছ হ'ব কিন্তু কাৰণ হ'ল আপোনাৰ মানে কি ধুবুৰী যিটো মিৰ্জা নাথানৰ লিখা লণ্ডন মিউজিয়ামত আছে এইটো আছে যে আপোনাৰ মিৰ্জা নাথানৰ এওঁ আছিল মোগল সৈন্যৰ মানে কি কয় দিনী পঞ্জী লিখিছিল আৰু তেওঁ একচুৱেলি টোটেল কমাণ্ড কৰিছিল ইয়াতে ইফালে মিৰ্জা নাথান তেওঁৰ মানে দিনলিপি যিটো ডায়েৰীত মানে তেওঁ প্ৰতিদিনৰ ইয়াতে এটা যুদ্ধ হৈছিলে ঠিক আছে বাহিৰাস্থান যিটো তেওঁৰ মানে কি কয় গজবে বাহিৰাস্থান বা বাহিৰাস্থানে ইয়ে গজবে মানে ষ্টৰী এই ষ্টৰীটো কিতাপ যিটো তেওঁ লিখিছিলে মিৰ্জা নাথানে তেওঁ মানে কি কয় তেতিয়া বাহিৰাস্থান বুলি লিখিছিলে তো বাহিৰাস্থানৰ যিটো লোকেশ্যন যিটো এইটো হ'ল আপোনাৰ ইফালে ৰূপসীৰ ফালদি ঠাইটো ঠিক আছে যুদ্ধটো ইফালে হৈছিলে আমাৰ গুৰুদ্বাৰা এই যে টিলাটো যিটো আছে এই টিলাটো মানে কি কয় যিটো হিলক যদি কওঁ আমি এইটো ঠাইটো বহুত ওখ মানে তো তাতে হৈছিল তেওঁৰ ডকুমেণ্টেশ্যনৰ কিন্তু ধুবুৰী কথাটো আহিছে আৰু এইটো সেই সময় ব্ৰিটিছে এই বস্তুটো লৈ গৈছিলে এছ.কে. আমাৰ শংকৰ কুমাৰ বস তেওঁ যেতিয়া এই কিতাপ ৰিচেণ্টলি 2 বছৰ আগত যিটো কিতাপটো লিখিলে তাতে এই যে ইয়াৰ ৰেফাৰেঞ্চটো দিছিল যে মানে একদম অল্ডেষ্ট ৰেফাৰেঞ্চ অফ ধুবুৰী গজবে বাহিৰাস্থান যিটো এইটো ধুবুৰীৰ ওপৰতে এই কাহিনীটো এইটো হ'ল মোটামুটি মানে আমাৰ ধুবুৰীৰ মানে পুৰণি মানে ডকুমেণ্টেশ্যন যিটো এইটো মিৰ্জা নাথানৰ লিখা আমাৰ ধুবুৰীটো এটা যেতিয়া ব্ৰিটিছ পিৰিয়ড আছিলে এটা খুব ছিগনিফিকেণ্ট এৰিয়া আছে ধুবুৰীৰ জাগা ছিগনিফিকেঞ্চ আছে সেই ছিগনিফিকেঞ্চটোৰ বিষয়ত অলপমান দুই কথা আমাক অধিক জনাব নেকি তাৰমানে ধুবুৰীত কলনিয়েল ছেটআপটো অহাৰ মানে কি কয় এটা মানে বহুত ডাঙৰ হিষ্ট্ৰী আছে হিষ্ট্ৰীটো হ'ল কি ধুবুৰী কেতিয়াও মানে কি কয় একদম বিগিনিঙৰ পৰা মানে হুলস্থুল কিবা আছিলে মানে বহুত এডমিনিষ্ট্ৰেটিভ মানে হাব আছিল মানে কি কয় ঠিক তেনেকুৱা নাছিলে একচুৱেলি ধুবুৰী ডিষ্ট্ৰিক্টটো আছিলে মানে ৰংপুৰ ডিষ্ট্ৰিক্টৰ এটা চাৰ্কেল অফিচ ৰংপুৰ ডিষ্ট্ৰিক্ট বহুত ডাঙৰ এইটো কিন্তু বাংলাদেশৰ ৰংপুৰ এইটো গৈছে এতিয়া পাৰ্টিশ্যনৰ পিছত 1947 পাৰ্টিশ্যনৰ পিছত এইটো ৰংপুৰটো গুচি গ'ল কিন্তু সেই সময়ত 1879 আগত মানে 1870 কাট অফ ইয়াৰটো এই কাৰণে কৈ আছোঁ যে ইয়াৰ পিছতে কিন্তু ধুবুৰী জনাজাত হ'ল মানে ধুবুৰীৰ নামটো বহুত বেছি মানে হেৰি হ'ল 1879 হিষ্ট্ৰিকেলি ইম্পৰ্টেণ্ট ইয়াৰ বিকজ যে এই সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে ৰংপুৰ ডিষ্ট্ৰিক্টত দুটা ভাগত ভাগ কৰিলে আগতে বেংগল ভেলী ডিভিজনৰ আণ্ডাৰতে আছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ৰংপুৰ ডিষ্ট্ৰিক্ট ধুবুৰী চাৰ্কেলটো এই এণ্টায়াৰ এৰিয়াটো ৰংপুৰ ডিষ্ট্ৰিক্টটোৱে আছিলে টোটেল বেংগল ভেলী ডিভিজনৰ আণ্ডাৰত কিন্তু এডমিনিষ্ট্ৰেটিভ অসুবিধা হোৱাৰ কাৰণে ব্ৰিটিছে কৰিলেকে দুটা ভাগ কৰি দিলে দুটা ভাগত ভাগ কৰিলে ৰংপুৰ ডিষ্ট্ৰিক্টত এটা ৰংপুৰ ডিষ্ট্ৰিক্ট হৈ থাকিল আৰু এটা ডিষ্ট্ৰিক্টত ভাগ কৰিলে আমাৰ ইফালে এইটো মানে এইখন থাকি গ'ল আপোনাৰ বেংগল ভেলীত আৰু এইখন থাকিল আছাম ভেলীৰ আণ্ডাৰত নামটো দিলে গোৱালপাৰা ভাল কথা নামটো দিয়া পিছত ধুবুৰী চাৰ্কেলৰ পৰা চাব ডিভিজন হৈ গ'ল কোনো কথা নাই চাব ডিভিজন হিচাপে চাব ডিভিজন হেডকোৱাৰ্টাৰ আছিলেই ইয়াতে কিন্তু পৰৱৰ্তীতে দেখা গ'ল 1879 পিছত যেতিয়া হেডকোৱাৰ্টাৰটো বনাব গ'ল ব্ৰিটিছে ইমান মহ তাতে মানে মিৰ্জুমলাও মহৰ কামোৰত মৰিছে কিন্তু মহৰ কামোৰত ব্লেক ফিভাৰ হ'ল তেওঁ আল্টিমেটলি গৈ মানে এইটো মহৰ যিটো উৎপাত আছিলে ইয়াতে মেলেৰিয়া বুলি এইটো বহুত বেছি আছিলে তো যেনেকৈ মানে কি কয় মানে যেতিয়া মানে ব্ৰিটিছে মানে গোৱালপাৰা টাউনত মানে কি কয় মানে এডমিনিষ্ট্ৰেটিভ বিল্ডিং বনোৱাৰ কাৰণে তাতে কেম্প চেম্প কৰি মানে কামটো ষ্টাৰ্ট কৰিছে মহৰ কামৰ হৈ ব্ৰিটিছে বহুতকেইটা ব্ৰিটিছ অফিচাৰে তেতিয়া অসুস্থ হৈ পৰিল অসুস্থ হৈ গুৱাহাটীত সিহঁতে মানে ট্ৰিটমেণ্ট কৰাব লগা হ'ল তেতিয়া সিহঁতে মেডিকেল ষ্টাফ যিটো আছিলে এইটো ছাৰ্ভে কৰিলে ক'লে যে মহৰ কামৰ হ'ব বহুত বেছি আৰু মানে কি কয় ইয়াত বনালে মানে আপোনাৰ মানে কি কয় বনাব পাৰে বিল্ডিং এটা বনাব পাৰে কিন্তু সুস্থভাৱে আপোনালোকে মানে কি কয় এই মহৰ যেতিয়ালৈকে প্ৰকোপটো আপোনালোকে নাইকিয়া নকৰে তেতিয়ালৈকে এডমিনিষ্ট্ৰেটিভ চলাটো মানে বহুত হেৰি হ'ব তেতিয়া কি কয় মেলেৰিয়াৰ ওপৰত মানে কি কয় জাপানিজ সিহঁতে আনিছিল কিন্তু সিহঁতে আনিছিলে জাপানিজ এই কি কয় ফাণ্ড যিটো ইয়াৰ লগতে সিহঁতৰ ডিমটোও আহি গৈছিল এই জাপানৰ পৰা আনিছে খুব গ্ৰ'য়িং এইটো আৰু আগতে আপুনি পাব যে মানে কি কয় এইবোৰত মানে কি কয় বেড যিটো আছিল আগৰ মানে ব্ৰিক্সৰ বেড নাছিলে
মানে কি কয় তারটো লগাই দিছিল নন ডাষ্টিং ৱায়াৰ লগাইছিল তাতে ফাৰ্ণ ৰুই দিছিল লাহে 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 গৈ এটা বাউণ্ডৰী অলপ নিচিনা এটা চেপত আহি গৈছিল তেতিয়া তো এইটো মানে কি কয় ব্ৰিটিছে তেতিয়া কেঞ্চেল কৰি দিলে ডক্টৰ ৰিপৰ্ট মেডিকেল ৰিপৰ্ট পোৱাৰ পিছত ছাৰ্ভে ক'লে যে নহয় ইয়াত নকৰোঁ বেলেগ ঠাইত বিচাৰিছোঁ তেতিয়া 1879 78 70 80 81 80 মানে এনেকুৱা গৈ 90ত গৈ আল্টিমেটলি মানে ছাৰ্ভে কৰা হ'ল আৰু এইটো চুইটেবল বুলি পোৱা হ'ল এই ঠাইটো তো ক'লে যে ঠিক আছে নৈ পাৰ আছে চব ঠিক মানে ইয়াত বতাহ খুব ভাল মানে কি কয় টেম্পাৰেচাৰো খুব হেৰি ৰূপে এইবাৰ চাৰিওপিনেতো জংঘলে আছিলে গোৱালপাৰাতো জংঘল আছিল কিন্তু ইমান মহৰ প্ৰকোপটো নাছিল ব্ৰহ্মপুত্ৰ কাষত থকাৰ কাৰণে এইকাৰণে কি কৰিলে কি ছাৰ্ভেত সিহঁতে অ'কে কৰি দিলে তেতিয়া ইয়াতে বনাব তেতিয়া 1879 পিছত মানে 90ৰ পিছত চাৰ্কিট হাউচ DO4 বাংলো মানে সব ডিভিজনেল হ'ব তাৰমানে ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হ'ব এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হ'ব তেতিয়া বহুত মাটি সিহঁতে মানে লৈ কিনি সিহঁতে বনোৱা ষ্টাৰ্ট কৰি ইয়াৰে মানে বহুত আগৰ পৰাই যদি জাহাজৰ অহা যোৱাটো আছিলে বহুত মানুহ ইয়াতে মানে বসবাসো কৰিছিলে সিহঁতক চিফ্ট কৰাই কম্পেনচেশ্যন দি টাউনত ইফালে খাছ মহল ডিক্লেয়াৰ কৰি সিহঁতক জমিটো দিলে আৰু সিহঁতৰ পৰা টোটেল জমিটো মানে কি লৈ কিনি এই এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো ষ্টাৰ্ট হ'ল আৰু 1991 92 মানে ফাংচনেল হৈ গ'ল টোটেল ইয়াত বিল্ডিং যিটো 1891 79ত হ'ল মাজত 11 বছৰ লাগি গ'ল এই যে ছাৰ্ভে বাকী কামৰ কাৰণে আৰু সেই সময়ত মানে এই ধুবুৰী মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত মানে কি কয় মানে কি কয় কাম কাজ টাউনটো তাৰমানে আগৰ পৰাই আছিলে 1883 যিহেতু মিউনিচিপালিটি হৈছে টাউনটো আগৰ পৰা আছিলে মানে জাষ্ট নহয় তাৰমানে 79ত যেতিয়া হ'ল তেতিয়াতো মানে 79ত হ'ল 83 4 বছৰৰ ভিতৰত এইবোৰ কাম কৰি পেলালে মানে কি কয় মানে কি কয় হয় স্কুলটো বনাই সৰুকৈ মানে হেৰি বনাই দিলে এটা মানে কি কয় পোষ্ট অফিচ বনাই দিলে ঠিক আছে 79ৰ পিছতে কিন্তু ঠিক আছে কিন্তু এডমিনিষ্ট্ৰেটিভ বিল্ডিং বনাই সিহঁতে মানে DC আহিল ইয়াতে ডেপুটি কমিশ্যনাৰ যেতিয়া আহিল গোৱালপাৰা ডিষ্ট্ৰিক্টত তেতিয়া মানে এডমিনিষ্ট্ৰেটিভ বিল্ডিং হৈ গ'ল আৰু সিহঁতে গুৱাহাটীৰ পৰা কিছু কাম কৰিছিলে তেতিয়া আৰু পিছলৈতো 4-5 বছৰ পিছত মানে সিহঁতে মানে অহা যোৱা কৰি মানে এইবোৰ কাম কৰিছিলে তেতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত মানে কি কয় ইষ্ট গাৰো হিলছও আছিল আমাৰ পূৰ্ব গাৰো হিলছটো মানে তাতেও মানে কি কয় এডমিনিষ্ট্ৰেটিভ ইয়াৰ পৰা আৰু এইবোৰ বিল্ডিং হ'ল কিন্তু চাৰ্কেল অফিচটো যিটো আছিলে ডাক বাংলোটো সবচে অল্ডেষ্ট মানে কি কয় এডমিনিষ্ট্ৰেটিভ বিল্ডিং বুলি ক'ব গ'লে আমাৰ ডাক বাংলোটো তাতে চাৰ্কেল অফিচাৰৰ বাংলো আছিলে তাতে মানে কি কয় চাৰ্কেল অফিচাৰ অফিচো আছিলে আৰু চাৰ্কেল অফিচাৰ যিটো যেতিয়া মানে গৈছিল তেতিয়া ঘোঁৰাৰ ষ্টেবল আছিল এই ঘোঁৰাৰ আজি য'ত আপোনাৰ হেৰিটো পাব প্ৰশান্তিটো এইটো একচুৱেলি ষ্টেবলটো আছিল ঘোঁৰা সিহঁতে ইৰাণিয়ান অষ্ট্ৰেলিয়ান ব্ৰিডৰ ডাঙৰ মানে বহুতে মানে কোৱা মতে মই লিখি ৰাখিছোঁ এইবোৰ আৰু বহুতে লিখিছে ষ্টেবল বুলি এই ঠাইটো আছিলে তাৰপিছত জমিদাৰৰ বাংলো আছিলে সিদ্ধি জমিদাৰ বিজনী জমিদাৰৰ বাংলো আছিলে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছিলে তো SP বাংলো তাৰপিছত DC তেতিয়া 1879 পিছতে হ'ল মানে এইবোৰ মানে এডমিনিষ্ট্ৰেটিভ 90ৰ পৰা ফাংচনেল ষ্টাৰ্ট হ'ল কিন্তু পোষ্ট অফিচ ট্ৰেজাৰী এইবোৰ কাম কাজৰ কাৰণে মানে সৰু চেপত আছিলে কিন্তু বিল্ডিং চেপত মানে সেই সময়ত মানে বনোৱাটো হ'ল মানে কি কয় 90ৰ পিছত 90 মানে পিছত মানে কি কয় মানে যিটো আমি পাওঁ আমি মানুহৰ তাতে বহুত ডকুমেণ্ট দেখিছোঁ যে ধুবুৰী মানে লিখা আৰু এই যে বিল্ডিংটোৰো মানে ফটো আছে বহুত তো 90ৰ পিছত মানে ফুল ফাংচনেল হৈ গ'ল 1890ৰ পিছত এইটো হ'ল আমাৰ ধুবুৰী টাউনৰ মোটামুটি ইতিহাসটো বাৰ টু 1890 মানে ক'ব গ'লে যে কিমান পুৰণি আমি 100 মানে কি কয় 40 বছৰ অলমষ্ট 100 কিমান বছৰ হ'ল 90লৈ 10 ইয়াৰ্ছ ইফালে হ'ল আপোনাৰ 34 ইয়াৰ 134 ইয়াৰ্ছ হ'ল মানে চাৰিওফালে মানে প্ৰতিটো ইনষ্টিটিউশ্যন আছিলে তাৰপিছত অসম সাহিত্য সভা 1930 বোধ কৰোঁ ইয়াতে 31 না লেডিজ ক্লাব য'ত মানে কি কয় আপোনাৰ কি কয় আৰ্মেনিয়ান চাৰ্চ আছিলে ইয়াতে তো এইবোৰ লৈ মানে ধুবুৰী ইতিহাস প্ৰসিদ্ধ আৰু ইয়াৰ মানে কি কয় হেৰিটেজ বহুত আছে মানে পুৰণি বস্তু 100 ইয়াৰ্ছ অল্ড তো বহুত বস্তু আছে ইয়াতে
এই লেডিজ ক্লাবৰ লগত কথাটো মই হয়তো আৰ্মেনিয়ান চাৰ্চৰ পৰা লেডিজ ক্লাবটো কেনেকৈ আহিল মানে মানে আৰ্মেনিয়ান চাৰ্চ মানে হৈছে ব্ৰিটিছ আৰু আৰ্মেনিয়ান লগত আছিলে মানে কি কয় 1800 মানে কি কয় 1757 মানে ইষ্ট ইণ্ডিয়া কোম্পানী সোমাল সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ আগত মানে কি কয় আৰ্মেনিয়ানবোৰে কিন্তু জাহাজত কিন্তু ট্ৰেডিং কৰিছিলে আৰু ইহঁতে আছিলে মানে বহুত মানে পাৰদৰ্শী এই ট্ৰেডিঙত জাহাজৰ ট্ৰেডিং কৰাত মানে কি কয় আৰ্মেনিয়ানবোৰ মানে ব্ৰিটিছতকৈ বহুত মানে হেৰি আছিলে পাকত আছিলে আৰ্মেনিয়ানবিলাক কোন জেগাৰ হয় আৰ্মেনিয়ান যিটো মানে কি কয় আইলেণ্ড যিটো আছে ইউৰোপত কিন্তু সিহঁতৰ মানে খ্ৰীষ্টান হয় কিন্তু সিহঁতৰ যিটো প্ৰেক্টিছ প্ৰটেষ্টানৰ প্ৰেক্টিছ তাৰপৰা হ'ল তোমাৰ কি কয় কেথলিকৰ প্ৰেক্টিছ আৰু আৰ্মেনিয়ানৰ প্ৰেক্টিছ ট'টেলি ডিফাৰেণ্ট সিহঁতৰ ডিফাৰেণ্ট সিহঁতৰ এটা বস্তু আছিলে মানে কি কয় বেলেগ মানে হেৰি নাছিলে যে মানে কি কয় যে গ্ৰেভিয়াৰ্ড নাছিলে সিহঁতৰ য'ত চাৰ্চটো হ'ব তাতেই গ্ৰেভিয়াৰ্ডটো হ'ব তো কি হ'ল যে মানে 1800 মানে কি কয় মানে এইটো হ'ল 1765 যে জাহাজ মানে কি কয় হেৰি হ'ল ষ্টিমাৰ তেতিয়া মানে ষ্টিমাৰ বুলি কৈছিলে ষ্টিমাৰবোৰ চলাচল ষ্টাৰ্ট কৰিল তেতিয়া আৰ্মেনিয়ানবোৰ ইয়াতে মানে কি কয় চাৰ্চটো পাতিলে ঠিক আছে তাতে গ্ৰেভিয়াৰ্ডো আছিলে লগতে সিহঁতে বহুতৰ মানে কি কয় গ্ৰেভিয়াৰ্ডটো পোৱা গৈছে আৰু তেঁতুল তোলা হ'ল আপোনাৰ টোটেলটো হ'ল গ্ৰেভিয়াৰ্ডৰ ওপৰত মানে কি কয় তেঁতুল গাছ মানে তেঁতুল যিটো টেৰামেণ্ট যিটো ট্ৰি এইটো ইণ্ডিকেটাৰ অফ দি য'ত মানে গ্ৰেভিয়াৰ্ড হ'ব গ্ৰেভিয়াৰ্ড আৰু কবৰস্থান তাতে কিন্তু তেঁতুল গছ লগায় কিন্তু কাৰণটো হ'ল মানে কি ৰাক্ষসগুণ বুলি কয় আমাৰ ৰাক্ষসগুণ বুলি কয় এইটো ভাল ঘৰত কোনো মানে এই টেৰামেণ্টটো নলগায় তো তেঁতুল গাছটো আছিলে বহুত আছিলে তাতে তাৰপৰা বহুত আছিলে আৰু চাহ বহুত হৈছিল এইটোতো পৰি গ'ল তাৰপিছত আকৌ সিহঁতে মানে ৰিপ্লান্টেশ্যন কৰি আজি যিটো আমি চাই আছোঁ টেৰামেণ্ট ট্ৰিটো তেঁতুল গছটো এই তেঁতুল গছটো ছেকেণ্ড টাইম বুজি উঠায় তো ইয়াতো যদি এক্সিবিশ্যন যদি কৰিব পৰা যায় কেতিয়াবা যদি হয় গভৰ্ণমেণ্টে যদি বিচাৰে যে ভাইটবাৰীৰ নিচিনা তেতিয়া বহুত গ্ৰেভিয়াৰ্ড ওলাব তাৰপিছত একচুৱেলি সিহঁতক মানে কি কয় মানে সিহঁতে মানে উইক কেতিয়া হৈ গ'ল যেতিয়া মানে কি কয় এই যে কেলকাতাত মানে ধৰ্মতলা যিটো আছে টোটেল আৰ্মেনিয়ান আছিলে তাতে এতিয়াও চাৰ্চ আছে আৰ্মেনিয়ানবোৰ কিন্তু এণ্টায়াৰটোই আছিলে সিহঁতে বহুত ৱেলথি মানুহ আছিলে বহুত ৰিচ মানুহ সিহঁতে কিন্তু ব্ৰিটিছসকলৰ লাগি গ'ল যে বিজনেছটো সিহঁতে ধৰি ৰাখিছে সিহঁতে টোটেলটো আৰ্মেনিয়ানবোৰক ব্ৰিটিছে টোটেল আৰ্মেনিয়ান এষ্টাব্লিছমেণ্টক একো জ্বলাই দি সিহঁতক মানে খেদিলে ইয়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছে অহাৰ পিছত সিহঁতে তেতিয়া উইক হৈ গ'ল তেতিয়া মানে কি কয় উইক হৈ গ'ল আৰু কি কয় আৰু 1765 পৰা ষ্টাৰ্ট কৰি মোটামুটি সিহঁতে 1857লৈকে যেতিয়ালৈকে 57তো CP মিটুনি হোৱাৰ পিছত ব্ৰিটিছে টোটেল পাৱাৰটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা নিজে লৈ ল'লে তাৰপিছত ষ্টাৰ্ট কৰিল তাৰপিছততো মানে আৰ্মেনিয়ানবোৰৰ কোনো হেৰি নাই মই মেডাৰ্ছত ঢাকাত আছে এটা আৰ্মেনিয়ান চাৰ্চ আমাৰ মিন্ময় দাস যিটো আমাৰ মিন্ময় দাস তেওঁ ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰ আছিলে আমাৰ দিন তেওঁ ঢাকাত আৰ্মেনিয়ানবোৰ ধৰি তেওঁ ভাল ৰিচাৰ্চ কৰিছে জয়ন্ত শৰ্মা এওঁ হেৰি কৰিছে মই যেতিয়া টেলিগ্ৰাফত লিখিলোঁ আৰ্মেনিয়ান চাৰ্চ বুলি আৰু আৰ্মেনিয়ান চাৰ্চ বুলি কোৱাটো কোনে কৈছে অথৰিটি এজন কৈছে এই শংকৰ কুমাৰ বস কয় বিজয় এইটো মানে কি কয় এইটো মানে এই চাৰ্চ নহয় এইটো মানে কি কয় আৰ্মেনিয়ান চাৰ্চ তেতিয়া যদি লিখিলে আৰ্মেনিয়ান এম্বেচি চাৰ্চটো কিমান পুৰণা হ'ব আমাৰ যোন লেডিজ ক্লাব আছে বৰ্তমান তাৰমানে 1765 এইটো হ'ল চিৰকা অনুমানিক তাৰমানে এইটো মানে কি কয় জাহাজৰ চলাচলৰ কাৰণে মেট্ৰলজিকেল টাৱাৰ যিটো বনোৱা হৈছিলে ঠিক আছে তো তাৰমানে এইটো লাইট হাউচ হিচাপে কাম কৰিছিলে যেতিয়া ব্ৰহ্মপুত্ৰ চাউথ দি আহি ইফালে যেতিয়া সোমায় তেতিয়া ইণ্ডিকেটৰ নাথাকিলে তুমি বেলেগ চেনেলত সোমাই যাব পাৰে হয়তো গংগাধৰত সোমাই যাব পাৰা মানে গদাধৰ যিটো আছে আৰু ইফালে গদাধৰৰ কি এটা মজা গদাধৰ আৰু এটা ফুল ফ্লেজেড গদাধৰ ইয়াতে সোমাই যাব পাৰে চেনেলটোত সেইকাৰণে এই ইণ্ডিকেটৰ হিচাপে ইয়াতে যেতিয়া এংকৰিং কৰিছিলে যেতিয়া এংকৰ কৰাৰ পিছত সিহঁতে এই লাইট দেখিয়ে সিহঁতে মানে ৰাতি নেভিগেশ্যনটো কৰিছিল তো মানে এইটো হ'ল 1765 চিৰকা আৰু ইকুৱেলি মানে তেনেকৈ অনুমানিক 1765 চিৰকা যিটো অনুমানিক যিটো মানে হেৰি কৰিছে যিটো মিন্ময় দাসে ৰিচাৰ্চ কৰিছে
আৰু বেলেগো কৰিছে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰাও আহিছিল ইয়াতে সিহঁতৰ ডকুমেণ্টেশ্যনটো আছে মোৰ তাত সিহঁতে মানে কৰিছিলে আৰু সিহঁতে একদম ক্লিয়াৰ কাট কৈ মানে লিখি দিছে যে এইটো আৰ্মানিয়ান চাৰ্চ হয় আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া মানে এই যে পানবাৰী মক্স যিটো আছে সিহঁতে একচুৱেলি প্ৰিজাৰ্ভ কৰি ৰাখিছে এইটো হ'ল 15th century মানে এইটো শ্বাহ হুছেইনৰ মানে কি কয় চাল্টানাত আছিল গভৰ্ণৰ অফ বেংগল তেওঁৰ মানে বনোৱা আৰু ভিতৰত পানবাৰীৰ ভিতৰত গ'লে এইটো মিৰ্জুমলা বনোৱা তাতে মানে কি মনমাজপুৰি মানে পানী উজু কৰিছিল যিটো তাতে মানে এইটো এইটো মানে কি কয় টোটেল ৰেনোভেশ্যন কৰিছে সিহঁতে সেই তেনেকুৱা মানে টেৰাকটা ঈদগাহ ফিল্ড আছে এইটো ঈদগাহ ফিল্ডটো তাতে মানে কি কয় নমাজ টমাজ পৰা যিটো একচুৱেলি এইটো আছিলে মানে কি কয় ঈদগাহ ফিল্ডটো মিৰ্জুমলাই বনোৱা আৰু এইটো হ'ল বেংগল গভৰ্ণৰ শ্বাহ হুছেইন মানে কিটো মানে যিটো মাৰ্বেল যিটো আছে আলমগঞ্জত এই মাৰ্বেলছ কি কয় মক্সটো তেওঁৰ তেতিয়া তেওঁৰ মানে কি কয় হিষ্ট্ৰীত মানে পঢ়িলে ছাকচেছিভলি হি ৱান্টেড টু মানে একচুৱেলি ডমিনেট দিছ এৰিয়া আৰু যুদ্ধও বহুত বাৰ হৈছে ঠিক আছে তাৰমানে কি কয় পৰৱৰ্তীতে ভূটানৰ লগত যুদ্ধ হ'ল এই ৰাজাৰ ৰঘুনাৰায়ণৰ কি কয় যিটো কেননটো আছে তাতে যিটো প্ৰিজাৰ্ভ কৰি ৰাখিছে তাৰপিছত প্ৰকৃত ৰাজা প্ৰকৃত ৰঘুৰায় যিটো আছিলে নৰনাৰায়ণৰ বংশ ধৰ বিজনেছ আছিলে তো এনেধৰণৰ মানে কি কয় ইয়াতে মানে কনফ্লিক্ট ৱাৰ আৰু মানে কি কয় মানে ৱাৰ লাইকছ মানে কি কয় ফাইট বহুত হৈছে ইয়াতে হিষ্ট্ৰীত মানে কি কয় পাতটো মানে হেৰি কৰিলে আৰু চবতকৈ অথেণ্টিক যিটো হিষ্ট্ৰী মানে আমাৰ মডাৰ্ণ হিষ্ট্ৰী যদি মানে আমি কওঁ মানে মিৰ্জা নাথানৰ এই পিৰিয়ডৰ পৰা ষ্টাৰ্ট কৰি এইটো ডকুমেণ্টেশ্যন কৰিছে সূৰ্য কুমাৰ ভূঞা তেওঁ হ'ল মানে ইণ্ডিয়াৰ 10জন মানে হিষ্ট্ৰিয়ানৰ ভিতৰত এজন হিষ্ট্ৰী তেওঁৰ ঘৰত গুৱাহাটীত তেওঁৰ ল'ৰাই এতিয়া টোটেল মানে ধুনীয়াকৈ আৰ্কাইভ বনাইছে দেউতাৰ কিতাপৰ যিমান ধুনীয়া এছ কে ভূঞাৰ কিতাপটো পঢ়িব লাগে মানে ধুবুৰী জনাৰ কাৰণে আৰু শিৱানন্দ শৰ্মা এই দুটা মানুহৰ কিতাপ মানে কি কয় মানে পুথিত আনিব লাগে মানে একচুৱেলি মইতো কোৱা ঠিক আছে মই লিখি আছোঁ ময়ো কিতাপ লিখি আছোঁ আৰ্টিকেল লিখি আছোঁ নিউজ কৰি আছোঁ নিউজ ফৰ্মেটত মই এইবোৰ প্ৰচাৰ কৰি আছোঁ হেৰিটেজ ৱৰ্ক কৰাই আছোঁ মানুহক বুজাই আছোঁ কিন্তু ঘটনাটো হ'ল যে আমাৰ এই প্ৰিজাৰ্ভেশ্যনৰ কাৰণে মানে হেৰিটেজ ছাবজেক্ট যেনেকৈ এনভাইৰনমেণ্ট এটা ছাবজেক্ট এতিয়া সোমাই গৈছে যে হেৰিটেজ ছাবজেক্টটো আহিব পাৰে অলপতে 4-5 বছৰৰ মতে এনৰিচমেণ্ট এটা ক্লাছ ইণ্ট্ৰডিউচ কৰিছিলে কোৰ্চ এটা BN কলেজে মোক মানে একচুৱেলি ফেকাল্টি মানে লেকচাৰাৰ হিচাপে মই তাতে কামো কৰিছিলোঁ 2 বছৰমান তাতে এতিয়া বেলেগ বেলেগ হিষ্ট্ৰী এতিয়া চিলাৰা কলেজত মানে কি কয় মানে কথা হৈছিল যে সিহঁতে টুৰিজিম এণ্ড হেৰিটেজৰ পৰা এটা কোৰ্চ সিহঁতে কোৰ্চে পঢ়াই আছে খুব ভাল এতিয়া বাকী কলেজবোৰক মানে কৰিব লাগে ধুবুৰীৰ ইতিহাসটোকে যদি আমি মানে যদি বচাব বিচাৰোঁ ধুবুৰীৰ ঐতিহ্যক যদি বচাব বিচাৰোঁ তেনে ডেফিনেটলি উই শুড মুভ এতিয়া বহুত লেট হৈ গৈছে এতিয়া মানে কৰিব লাগে ইয়াৰে কালচাৰ মানে যিটো ধৰ্মীয় বিশ্বাস যিটো মোৰ কিতাপত মই লিখিছোঁ মানে ইয়াতে হিন্দুজিম শিখিজিম খ্ৰীষ্টিয়ানিজিম তাৰপিছত হ'ল ইয়ে আপোনাৰ কি কয় আমাৰ কি কয় বৈষ্ণৱাইটছ যিটো বিলিফ এইটো মানে কি কয় ছত্ৰশালৰ তাৰপিছত হ'ল ইয়াতে ব্ৰহ্ম ৰাজা ৰামমোহনৰ মানে হেৰি তাৰপিছত হ'ল ইছলাম ইয়াতে তাৰ ইছলামিজিম আলমগঞ্জৰ মগ চব অসমৰ ভিতৰত চবতকৈ অল্ডেষ্ট চবতকৈ মানে কনফ্লুৱেঞ্চ আৰু তাৰপিছত ইয়াৰ চুফিজিম এই পাঁচপি দৰগাৰটো তো 7টা ধৰ্ম সংমিলিত ইয়াতে তো প্ৰতিটা মানুহৰ মানে কি এই বস্তুটোক মেইনটেইন কৰিব লাগে এই বস্তুক মেইনটেইন কৰিব লাগে যে আমি চবে ইয়াতে মানে কি কয় মানে কনফ্লুৱেঞ্চত এটা সাগৰ যদি মানে এটা মানে কি নদী তাৰপিছত ট্ৰিবিউটৰিজ এইবোৰ মিলি লাহে লাহেকৈ এটা সাগৰত মানে কি পৰে তেতিয়াহে সাগৰটো হয় আমিতো অলৰেডি ইমান বেছি মানে কি কয় ধৰ্মীয় মানে হেৰি আছিলে যে আমি মানে বিভিন্ন ধৰ্মীয় হোৱাৰ পিছতো আমি এক আছিলোঁ আমি আছোঁ আজিও আছোঁ ঠিক আছে তো এইটো মানে প্ৰিজাৰ্ভ কৰিব লাগে ধৰ্মীয় বিলিফৰ পৰা ষ্টাৰ্ট কৰি আমাৰ যিমান বস্তু আছে হিষ্ট্ৰিকেল এই চব কেইটাক আমি মানে প্ৰিজাৰ্ভ কৰিব লাগে আৰু ক'ব লাগে ইয়াত মানে ছাত্ৰ ছাত্ৰীক বা নতুন প্ৰজন্ম ক'ব লাগে যে ধুবুৰী মানে মানে সৰু ঠাই নহয় বহুত ডাঙৰ ঠাই মানে ভাৰতবৰ্ষত 5খন না 6খন হেৰি আছিলে সেই সময়ত আজিৰ পৰা 150-200 বছৰৰ আগত 4 মোড অফ কমিউনিকেশ্যনত
ইট কানেক্টেড, ঠিক আছে, কেলকাতা, ঠিক আছে, চেন্নাই, বম্বে, ঠিক আছে, তো বাকী বিজয়ৱাড়া এইবোৰ আছে ভেদাভেদ। ধুবুৰী নিচিনা ঠাইও ধুবুৰী নিচিনা ঠাই চাৰিটা মোড অফ কমিউনিকেশ্যনত কানেক্টেড আছে। ৰেলৱে আছিলে, ইয়াৰ আছিল ৰূপসী, তাৰপিছত ৰোড কমিউনিকেশ্যন আছিলে, ৰিভাৰ পৰ্ট আছিলে ইয়াতে, ঠিক আছে। তো মানে চাৰিটা মোড অফ কমিউনিকেশ্যনত থকা এটা ঠাই কেনেকুৱা হ'ব পাৰে। বিৰলা ইয়াতে আছিলে ট্ৰেডিঙৰ কাৰণে, জুট ট্ৰেডিঙৰ কাৰণে বিৰলা ইয়াতে আছিলে, গৰাখহনীয়াতে বিৰলা যোনটো আমি শুনো এতিয়া বৰ্তমান সেই বিৰলা মানে এই বিৰলা যিটো আমি বিৰলা পাওঁ সিহঁতৰ জুট হেৰি আছে। ইয়াত জুট মানে কি কয় আনি ইয়াত জুটটো প্ৰচেছিং মানে খালি প্ৰচেছিংটো হৈছিল, মানে মানে কি কয় জুটটো মানে এনে বান্ধাৰ কাৰণে মানে হেৰি আছিলে। বাকী বাণ্ডেল বেৰেল বুলি কয় সিহঁতকে, চৰি বেল বুলি কয়, এটা বেল বনাই এইটো মানে জাহাজত ইয়াৰ পৰা গৈছিল। জুটৰ কাৰণে যিটো বিজনেছটো যোনটো বিল্ডাৰ আছিল মেইন বিজনেছটো প্ৰথমতে চুকচৰ আছিল। চুকচৰ যিটো আমাৰ চুকচৰ আছে এছিয়াৰ চবতকৈ মানে বিগেষ্ট ট্ৰেডিং চেণ্টাৰ চুকচৰ, শেষ হৈ গ'ল। এতিয়া বাংলাদেশে এই ক্ৰেডিটটো আমাৰ এইফালৰো আছিলে আমাৰ। এতিয়া ৱৰ্ল্ডৰ চবতকৈ মানে লাৰ্জেষ্ট মানে কি কয় জুট গ্ৰয়িং সিহঁতে, আমাৰ নাই ইয়াতে। কিন্তু জুট আছিল মানে কি কয় মানে কম পইচাত কম কষ্টিঙত মানে কি কয় ৰিটাৰ্ণটো বহুত বেছি আছিল। সেইকাৰণে ইয়াতে জুট কৰিলে, কাৰণ এনভাইৰমেণ্টটো তেনেকৈ পাৰ্মিট কৰিছিলে সেই সময়ত। তো ট্ৰেড আছিলে, কালচাৰ আছিল। আমাৰ গৌৰীপুৰ ৰাজাৰ মানে কি কয় ভাবিলেও মানে কেনেকুৱা লাগে। ব্ৰিটিছে মানে আপোনালোকে যাব বগৰীবাৰীত, আপুনি সেই সময় 1800 মানে 1800 কিমান 20 নে 21 তেতিয়াই মানে কি কয় আপোনাৰ ডিছপেঞ্চাৰী বনাইছে। গৌৰীপুৰৰ মানে ৰাণী ভেটেনেৰী হস্পিটেল খুলিছিল গৌৰীপুৰ, চিন্তা মানে সেই সময় যেতিয়া মানে মানুহৰ কাৰণে নাই তেতিয়াই মানে কি কয় ভেটেনেৰী মানে কি কয় কথাটো চিন্তা কৰিছিলে যে গৰু ম'হ ছাগলীৰ কাৰণে। কিমান চনত হ'ব ভেটেনেৰী হস্পিটেলটো? ভেটেনেৰী হস্পিটেলটো 1875 টাইপ তেনেকুৱা হ'ল। এইটো কোনখিনি জেগাত আছিল বৰ্তমান গৌৰীপুৰ কোন জেগা? গৌৰীপুৰৰ বোধকৈ 3 নম্বৰ ৱাৰ্ডত আছে। ৱাৰ্ডবোৰতো এতিয়া কি হৈ আছে? এতিয়া কি হৈছে? এতিয়া ডিছপেঞ্চাৰী আছে, ডিছপেঞ্চাৰী আছে কিন্তু তেনেকুৱা নাই আগৰ নিচিনা। আৰু যোনটো আপুনি কিটো ক'লে যোনটো বগৰীবাৰী যোনটো ক'লে বগৰীবাৰীটো অলপ ভিতৰত আৰাইনি যোনটো কিটো আছে ডিছপেঞ্চাৰীটো তাতে লিখা আছে অমমথন যোনটো বৰ্তমান কি ক'লে আপুনি যোনটো বৰ্তমান কি হৈ আছে এই যে আৰ্ট অফ লিভিং হৈ আছে সেইটো তাতে আছে নেকি? নহয়, এইটোতো মানে কি কয় হৰেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ এইটো টোটেল প্ৰপাৰ্টিটো সিহঁতৰ পৰ্বতজোৰাৰ প্ৰপাৰ্টিটো সিহঁতৰ আছে। মানে ডিছপেঞ্চাৰীটো আৰাইনি এই যে কালভাৰ্টটো আছে নহয়, এটা কালভাৰ্ট আছে, কালভাৰ্টটো ক্ৰছ কৰাৰ পিছতে এই মানে ইমান ৰিচ হিষ্ট্ৰী লৈ আমি মানে ইমান ৰিচ মাইথলজিকেল বা হিষ্টৰিকেল ছিগনিফিকেঞ্চ লৈ আমাৰ ধৰোঁতো তথাপি এটা টুৰিজিমৰ আজিলৈকে স্পট কি হ'ব পৰা নাই? হ'ব পৰা নাই। এইটো মানে কি কয় গভৰ্ণমেণ্টৰ মানে কি কয় ইমান মানে ইণ্টাৰেষ্ট আমাৰ ৱেষ্টাৰ্ণ আসামত দিয়া নাই। টকা পইচা দিছে, টুৰিষ্ট লজ টজ বনাই দিছে, এইবোৰ কৰিছে, ATDC কৰিছে, আসাম টুৰিজম ডেভেলপমেণ্ট কৰ্পৰেশ্যন। কিন্তু মানে কি কয় মানে যেতিয়ালৈকে আপোনাৰ মানে ষ্টেট গভৰ্ণমেণ্টৰ পৰা টুৰিষ্ট চাৰ্কিট বুলি ডিক্লেয়াৰ নকৰে তেতিয়া টুৰিষ্টৰ কাৰণে আপুনি যিমানে চিন্তা নকৰক কিয়, কাৰণ গভৰ্ণমেণ্টৰ ছাপৰ্ট নাথাকিলে কোনো ব্যক্তিগতভাৱে এইটো ডেভেলপমেণ্ট হ'ব নোৱাৰে। আপুনি টুৰিজিমৰ কাৰণে হোটেল লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ৰাস্তা লাগিব যোৱাৰ কাৰণে। ইমান লিখি এতিয়া মোটামুটি আচাৰী গান্ধীলৈকে যোৱাৰ এটা বাট হৈছে। মানে যেতিয়া মানে আচাৰী গান্ধী যাবৰ এই যে উডেন ব্ৰিজটো যিটো আছিলে কি কয় ফ্লাডত এবাৰ এইটো মানে হেৰি হ'ল, ৱাছ আউট হৈ গ'ল। তাৰপিছত বহুত লিখি কৰাৰ পিছতে এতিয়া মানে কি বেলি ব্ৰিজৰ নিচিনা এটা বনাই দিছে, ঠিক আছে। তথাপি আৰু ভালকৈ হ'ব লাগে আচাৰী গান্ধী। এতিয়া সূৰ্য পাহাৰৰ পিছত সূৰ্য প্ৰসাদ মানে পাহাৰটো মানে গুৱাহাটীৰ পৰা ৱেষ্টাৰ্ণ আসাম সূৰ্য পাহাৰলৈকে টুৰিষ্ট চাৰ্কিটটো, হাজোৰ পোৱামক্কাটো, তাৰপিছত এইটো মানে কি সূৰ্য পাহাৰটো, এইটো টোটেলটো সূৰ্য পাহাৰটো আপুনি যদি যায় টোটেল আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ মানে আণ্ডাৰ প্ৰিজাৰ্ভ কৰি মিউজিয়াম ধুনীয়া এক্সিলেণ্ট। মানে এটা দিনতে আপুনি নোৱাৰিব টোটেল ঘূৰিব, টোটেল মানে কি কয় হেৰি চোৱাত। তাতে আছে কি কয় জৈনিজিম,
শিখিম মানে কি শিখিজিম মানে হিন্দু, তাৰপিছত হ'ল আপোনাৰ বুদ্ধিজিম, ঠিক আছে তো এই 3-4টা ধৰ্মৰ মানে কি কয় মানে প্ৰিজাৰ্ভ কৰিছে। কোৰিলেশ্যন এটা কি আছে আছে মানে কম্বাইন কম্বাইন তাতে সূৰ্য মানে সূৰ্য মন্দিৰটো আছে তাতে। তো মানে সিহঁতে মানে কি কয় আপুনি যিটো প্ৰশ্নটো কৰিছে যে মানে কি কয় কিহৰ কাৰণে, ইয়াৰ কাৰণে হোৱা নাই যে মানে ইয়াতে মানে ডিপাৰ্টমেণ্ট কৰিছে, এতিয়া অলপ অলপ কাম হৈ আছে, নোহোৱা নহয়। এতিয়া মেপিঙো হৈ আছে বহুত ঠায়ে IITও লাগিছে, অলপ কাম কৰি আছে সিহঁতে, কিন্তু একচুৱেলি মানে কি কৰি আছে আমি নাজানো। মানে এইটো হ'ল ঘটনা। ইণ্ডিজিনাছ ফেইথ বুলি এটা ডিপাৰ্টমেণ্ট কৰিছে, আগৰ কালচাৰেল ডিপাৰ্টমেণ্ট আছিলে, নামটোৱে চেঞ্জ কৰিছে, কিন্তু এক্টিভিটিটো কি? আজি 2 বছৰ 2 বছৰৰ বেছি হ'ল এই গভৰ্ণমেণ্ট মানে হেৰি কৰাৰ কাৰণে। মইতো মানে একচুৱেলি চকু নপৰে, মই আগৰ পৰাই কৈ আছোঁ যে বেলেগকৈ ধুবুৰীৰ কাৰণে, ধুবুৰী এণ্ড গৌৰীপুৰ এই দুটা হ'ল টুইন হেৰিটেজ চিটি ডিক্লেয়াৰ কৰি দিব লাগে গভৰ্ণমেণ্টে। আৰু ইয়াতে যদি টুইন হেৰিটেজ চিটি ডিক্লেয়াৰ হয় তেনেহ'লে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বছৰে বছৰে এটা টকা পাব। যেনেকৈ কোচবিহাৰ টোটেলটোকে হেৰিটেজ চিটি বুলি ডিক্লেয়াৰ কৰিছে। এতিয়া সিহঁতে 2 কোটি টকা কৰি প্ৰতি বছৰে বছৰে পাই থাকে, সিহঁতে কাম কৰি থাকে, মেইনটেনেঞ্চ কৰি থাকে, কাম মানে মানে নতুনকৈ এটা প্ৰিজাৰ্ভ আপুনি কৰি দিলে, কিন্তু তাৰপিছততো সেইটো মেইনটেইনটো কৰিব লাগিব, ৰং চং কৰিব লাগিব, এইটো মানে মেইনটেনেঞ্চটো চবতকৈ ডাঙৰ কথা। ইঞ্জিনিয়াৰ আহি চাব যে মানে একচুৱেলি ইট ইজ ৱেডাৰ জুইনিং অৰ নট, ডিকেইং অৰ নট, মানে ডিকে নোহোৱাৰ কাৰণে বহুত পেইণ্টিং আছে। মুলতানী মাটি আমাৰ ধুবুৰীতো এই মুলতানী মাটি যেতিয়া মানে দেখিছিলোঁ, আজি 20 বছৰ বেছি হ'ব, 25 বছৰ মান হ'ব, মই ডেটটো আছে মই দেখিছিলোঁ, তেতিয়া মানে কি কয় এই মুলতানী মাটি দি চাফা কৰিছিল, তেতিয়াৰ ফটো কিন্তু এইটো। এই ফটোৰ শ্বেপটো আপুনি এই ফটোটো এই মুলতানী মাটি মানে হেৰি কৰাৰ পিছত মিউজিয়ামে ফটো লোৱা, মিউজিয়াম প্ৰিজাৰ্ভ কৰা আছে। এইটো কালাৰ নহয়, মুলতানী মাটি দি মানে যেনেকৈ ভিক্টোৰিয়া মেমৰিয়েলটো কেলকাতা যিটো মুলতানী মাটি দি এইটো টোটেল মানে সিহঁতে মানে কি কয় মানে হেৰি কোটিং কৰে, এটা কোটিং নহয়, সিহঁতে মানে কি মানে যেনেকৈ মানে চাবোন দি আমি গা ধুওঁ নহয়, তেনেকৈ মুলতানী মাটি লগাই দি তাৰপিছত হেৰি কৰে, ট্ৰিটমেণ্ট কৰে তাতে। এতিয়া মানে মুলতানী মাটি ৰাজস্থানত পোৱা যায় এইটো মাটিটো, তাৰপৰা আনি কিনে আপুনি এনেকুৱা মুলতানী মাটি মই হেৰি কৰিছোঁ, এইটো মানে ফেনা উঠে মুলতানী মাটি, মানে মানুহে মানে কি কয় আপোনাৰ ৰূপচৰ্যাৰ কাৰণেও মানে ছোৱালীবোৰ মুলতানী মাটি মানে লগায়, বহুতে দামী, কিন্তু দামী এইটো। তো এইটো দি কৰিছিল তেতিয়া, তাৰপিছততো হোৱা নাই। এতিয়া চাই আছোঁ যে কলা আৰু চাম পাৰ্ট ইজ ডিকেইং এণ্ড ইট শুড বি প্ৰিজাৰ্ভ। ভিক্টোৰিয়া মেমৰিয়েল এতিয়া মানে DFO বাংলাটো বহুদিন ৰিপেয়াৰিং হোৱা নাই, ৰং চং কৰি দি গ্ৰীণ থাকিব লাগে, হাৱানা ষ্টাইলত বনোৱা। তাৰপিছত ডালহৌচি ষ্টাইলত বনোৱা আমাৰ হেৰি আমাৰ DC বাংলাটো ডালহৌচি, আমেৰিকান আৰু ব্ৰিটিছ দুটাই মানে আৰ্কিটেকচাৰ মিলি কিনে বনোৱা। তাৰপিছত হ'ল এইটো টি গাৰ্ডেন, মানে আমাৰ SP বাংলাটো হ'ল টি গাৰ্ডেন। তেতিয়া ব্ৰিটিছে টি গাৰ্ডেন যেনেকৈ বনাইছিলে ঠিক তেনেকৈ মানে বনাইছিল। এই 3টা বিল্ডিং একেলগে হোৱা নাই, বেলেগ ইৰাত হোৱা? বেলেগ পিৰিয়ড নাই, পিৰিয়ড একে। ইচ্ছাকৃতভাৱে ব্ৰিটিছে 3টা বিল্ডিং বেলেগে বনাইছে। তাৰপিছত হ'ল হেৰিটো যেতিয়া মাটিয়াবক যেতিয়া 1905 নে 1909লৈকে এইটো কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ গ'ল, মাটিয়াবক পেলেচটো যিটো এতিয়া গভৰ্ণমেণ্টে লৈ লৈছে এইটো মিউজিয়াম কৰাৰ কাৰণে। এই যে চাইনিজ আৰ্কিটেকচাৰ আহিছিলে, চাইনা টাউন যিটো চাইনা টাউন বুলি কৈছিলে কেলকাতা, সিহঁতৰ পৰা মিস্ত্ৰী আহিছিলে, আহি সিহঁতে বনাইছিল। তাৰপিছত ইয়াৰ পিছত এই যে ৰবীন্দ্ৰ ভৱনটো যিটো আছে, যে ঝুনু জমিদাৰৰ বিল্ডিং যিটো লক্ষীপুৰ জমিদাৰৰ, এই বিল্ডিংটো সিহঁতৰ চাইনিজ পেটাৰ্ণ, এইটো চাইনিজ। তাৰপিছত সিহঁতে লক্ষীপুৰতো সিহঁতেই বনাইছিল এই বিল্ডিংটো, সিহঁতৰ যিটো লক্ষীপুৰত আছে সেই মানে লক্ষীপুৰতো মানে চাইনিজে বনোৱা এই বিল্ডিংটো। সিহঁতৰ মানে ৰিলেটিভ বৰ মোক মানে ফটো চটো পঠাই থাকে কি বিজয় এইটোও লিখা, অলপ আমাৰ বিল্ডিঙৰ কাৰণে লিখা। আমি বেছি দেখিলে লৈ ল'ব গভৰ্ণমেণ্টে। যি নহওক কিয় মানে প্ৰিজাৰ্ভ কৰিব লাগে না। সিহঁতে মই এটা কথা কৈছোঁ সিহঁতক যে আপোনালোকৰ জমি বহুত আছে, জমিদাৰী আপোনালোকৰ বহুত আছেও, থকাৰ কাৰণে মানে কি কয় আপোনালোকে বিল্ডিং চিল্ডিং নবনাব, এইটো ৰাখি দিয়ক আপোনালোকে। যেনেকুৱা মানে গৌৰীপুৰ মানে ৰিচেণ্টলি এইটো হৈ যোৱাৰ পিছত, আমি মাটিয়াবকটো হৈ যোৱাৰ পিছত বহুত বছৰ লাগিলে, আমি বহুত বছৰ মানে ক'ব গ'লে অলমষ্ট 25 years যেতিয়া মানে ইয়াতে আছিলে আমাৰ মাহী বুলি মাতিছিলোঁ আমি,
কবিতা বাইদেউ বুলি হেৰি আছিলে, মিউজিয়াম অফিচাৰ আছিলে, আৰু দেৱপ্ৰসাদ চৌধুৰী আছিলে, মানে কি তেওঁ ৰিটায়াৰ্ড কৰিল মিউজিয়াম ডাইৰেক্টৰ হিচাপে, নেশ্যনেল মিউজিয়াম ডাইৰেক্টৰ হিচাপে তেওঁ ৰিটায়াৰ্ড কৰিছে, মানে গুৱাহাটীত আছিল। যেতিয়া 50 বছৰ হ'ল, কামৰূপ অনুসন্ধানী মানে বুলি আছিলে, পিছত ষ্টেট মিউজিয়াম কৰি পেলালে। এইটো মানুহে বনোৱা, এইটো ষ্টেট মিউজিয়ামটো যেতিয়া গুৱাহাটীত, এইটো মানুহে বনাব, কামৰূপ অনুসন্ধানী সমিতি আছিলে। সিহঁতৰ 50 ইয়াৰ্ছত মই তেতিয়া ডেস্কত নৰ্থ ইষ্ট টাইমছত কাম কৰোঁ, তেতিয়া 50 ইয়াৰ্ছ হৈছিলে। এই কিতাপটো মই কাভাৰ্ছ কৰিব গৈছোঁ, এই মেগাজিনটো দিছিলোঁ। তো এই আমাৰ চৌধুৰী, মানে চৌধুৰী R.D. চৌধুৰী, R.D. চৌধুৰী নাম আছিলে। তেওঁ যেতিয়া ইয়াতে আহিল এদিন, ইয়াতে এটা ফাংচনত আহিছিলে, 3-4 বছৰ, তেওঁ ঢুকাল 2 বছৰ আগতে, লাষ্ট তেওঁ ধুবুৰীত আহিছিলে। তেতিয়া মই ক'লোঁ যে ছাৰ আপোনাৰ লিখা আৰ্টিকেল এটা মই পঢ়িছিলোঁ। ক'ত পঢ়িছা? চাৰ্কিট হাউচত। মই ক'লোঁ ছাৰ মই আপোনাৰ মেগাজিনটো আছে, মোক ফটোষ্টেটটো দিয়া। তেওঁৰ লেখা মানে ক'বা হেৰি হৈ গৈছে, আৰু ষ্টেট মিউজিয়ামতো এই মেগাজিনটো বিচাৰি পোৱা নাই। মই দিবা, মই প্ৰিজাৰ্ভ কৰিম, এইটো মোৰ লাগিব এইটো। মই তেতিয়া ফটোষ্টেট কৰি আহি লগে লগে ফটোষ্টেট কৰি ছাৰক দিলোঁ। ছাৰ বহুত মানে এনকাৰেজ কৰিছে সেই সময়ত। আৰু মৃন্ময় দাস, সিহঁতে মানে এইবোৰ কাম, মৃন্ময় দাসে একচুৱেলি মানে হেৰিটেজ ৱাকটো মই বহুত আগতে ভাবিছিলোঁ, কিন্তু ইমপ্লিমেণ্টেশ্যনত যি ছাপৰ্টটো কৰিলে, মানে এইটো মৃন্ময় দাস। এদিন মানে মৃন্ময় দাস অহাৰ পিছতে, মানে মৃন্ময় দাস 2টা কাম কৰি গৈছে। এটা ধুবুৰী মানে মিউজিয়াম নিজা বিল্ডিংটো লাগিছিলে, মই ছাকচেছিভ চব ডেপুটি কমিশ্যনাৰ কৰিছিলোঁ, আৰু দিবাকৰ নাথে এইটো কৰিলে, মই এই ছাৰে আৰু পাৰ্থ মতিম বৰ্মন দুজনে মিলি কাম চলিছে নেকি এতিয়া? এতিয়া কামটো ষ্টাৰ্ট হ'ব। আজি হেণ্ডঅভাৰ কৰি দিলে, আজি হেণ্ডঅভাৰ মানে মাজত ভাঙি দিছিল, এইবোৰ ছিঙি পেলাইছিল, তাৰপিছত মাটি টাটি কৈছে, তাৰপিছত মানে কি কয় হেৰি হ'ল, মেকেনিকেলি ছেটেল হৈ গৈছে, খুব ভাল। আৰু মানে কি কয় একেধৰণৰ তেওঁ কাম কৰিছে গৌৰীপুৰত, নিহাৰবালা বৰুৱাৰ পৰা ষ্টাৰ্ট কৰি টোটেল সিহঁতক মানে এই চৰাইৰ কণী চণী যিটো প্ৰিজাৰ্ভ কৰিছে, নেচাৰেল হিষ্ট্ৰী যিটো, বম্বেৰ যিটো সলিম আলী যিটো মানে কি কয় ফাউণ্ড হেৰি কৰিছিলে, বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি, মানে তেনেকুৱাতো ৱৰ্ল্ডৰ ভিতৰত মানে এই ব্ৰিটিছে মানে কি কয় সলিম আলীৰ পৰা কনচেপ্ট লৈছিল। তেওঁৰ হাতেৰে বনোৱা চেঞ্চুৰীটো হ'ল ভৰতপুৰ চেঞ্চুৰী, ৰাজস্থান বাৰ্ড চেঞ্চুৰী যিটো, তেওঁ এই কনচেপ্টটো গভৰ্ণমেণ্টৰ টোটেল হেৰিয়ে চেঞ্জ কৰি দিছিল। সলিম আলী এজন মানুহ, আৰে বাপৰে অৰ্থলজিষ্ট, মানে তেওঁৰ মানে মমাইকাৰ ঘৰত মানে ফল অফ এ বাৰ্ডছ এটা মানে চৰাই পৰিছে তেওঁৰ তাতে, ঠিক আছে তো। আৰু এওঁটো উঠাইছে যিটো এইটো কিতাপত মানে ফ্ৰণ্ট পেজত আছে, কিন্তু তেওঁৰ কিতাপ যিটো আছে মানে কি কয় ফল অফ এ বাৰ্ডছ কিতাপটোৰ নামটোৱে আছে, ফল অফ এ বাৰ্ডছ। মানে এই কিতাপটোত তেওঁ মানে মই পঢ়িছোঁ, কিতাপটো একচুৱেলি কালেকশ্যনত নাই, এই কাৰণে দাম বহুত দাম। তো যিহেতু মই পঢ়িছোঁ, শম্ভুদেৱ দত্ত তেওঁ তাতে পঢ়িছোঁ কিতাপটো মই। তো তেওঁ মানে কি কয় এই যে নীলিমা বৰুৱা যিটো মানে কি কয় মিউজিয়ামটো, এইটো দেখাৰ নিচিনা হৈছে। এইটো আৰু মানে এতিয়া গেলাৰী চেলাৰী বহুত কিছু হৈ গৈছে, বহুত কিছু প্ৰিজাৰ্ভ, মানে এই 2টা বস্তু 2 ঠাই হ'ব। তো 2টা বস্তু যদি হিষ্ট্ৰিকেল দূৰত থাকে, তো টুইন চিটি হোৱাত কি অসুবিধাটো আছে? কোনো অসুবিধা নাই। আৰু আমি বছৰে বছৰে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড পাই থাকিম, আৰু আমি প্ৰিজাৰ্ভো ভালকৈ কৰিব পাৰিম। এইটো হ'ল থুলমূলকৈ। লাষ্ট কুৱেশ্যনটো সুধিম ছাৰ। চ' আমাৰ এতিয়া যোনটো নেক্সট জেনেৰেশ্যন আছে, আজিকালি যোনটো জেন জি বুলি কয় আজিকালি, বা জেন আলফা আহিছে, চ' ইহঁতক আমাৰ হিষ্ট্ৰীটো জনা কিমান দৰকাৰ? বহুত দৰকাৰ। কাৰণ মানে সিহঁতে যদি ভাবে যে আমি মানে ভাৰতবৰ্ষৰ লগত কেতিয়াও থকা নাই, মানে বেলেগ এটা মানে হেৰি এটা আমি আছাম ৱাজ কাট অফ ফ্ৰম দি মেইনলেণ্ড অফ ইণ্ডিয়া, বাট ইট ৱাজ নট। তুমি মানে কি কয় কামৰূপ শাসন বুলি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত মানে কি কয় ভাগ লৈছিল, ইয়াৰ পৰা টোটেল হাতী লৈ গৈ, ঠিক আছে তো। তো কামৰূপৰ যিটো মানে আছিল, যিটো এইটো মানে ৱাজ ৱেল কানেক্টেড, হিষ্ট্ৰী এষ্টাব্লিছড হিষ্ট্ৰী। এতিয়া সিহঁতে যদি মানে কি কয় নামানে, এইটোতো আৰু ক'বলগীয়া একো নাই। কিন্তু মানুহ গম পায় সিহঁতৰ কথা, এতিয়া আৰু নুশুনে একো নাই যে অসমৰ লগত একোৱেই নাই, কামাখ্যাটো কেনেকুৱা হ'ল।
কামাখ্যাটো শক্তিপীঠ কেনেকৈ মানে হ'ব ইমান শক্তিপীঠ ভিতৰত কামাখ্যা একটা শক্তিপীঠ তো যি ধৰণে মানে কামৰূপ প্ৰাগজ্যোতিষপুৰ আগত নামটো আছিল প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰ কোন সময়ত তেতিয়া কি হেৰি নাছিলে সিহঁতে মানে কি কয় মোগলক শাসন কৰিব দিয়া নাই সিহঁতে স্বতন্ত্ৰ এই স্বতন্ত্ৰৰ কথা এইটো মানে ভাবিব যে আমি স্বতন্ত্ৰ এইটো নহয় ইণ্ডিয়াৰ লগত কানেকশ্যন আছিল কিন্তু সিহঁতে মানে কি কয় মানে ইনভেডাৰ যিটো আছিল আক্ৰমণকাৰী সিহঁতে বাধা দিছে কিন্তু নেশ্যনেল আছে SK সিনহা যেতিয়া গভৰ্ণৰ আছিলে লাচিত বৰফুকনে ষ্টেচুটো একাডেমিত মানে কি নেশ্যনেল ডিফেন্স একাডেমিত বহাইছে NDA যিটো মানে ট্ৰেইনিং তাতে তেওঁ সেই সময়তে 90 সময়ত তাৰপিছত আমাৰ চিলাৰা মেইনলেণ্ড চিলাৰাও আছিল ভাৰতবৰ্ষৰ সিহঁতৰ মানে কি কয় টোটেল আমি সিহঁতৰ মানে বংশৰ মানুহ নৰনাৰায়ণ আমাৰ শংকৰদেৱক কি কয় মানে তাতে শংকৰদেৱৰ যিমান হেৰি আছে মানে হেৰি আছে তাতে ভাৰতবৰ্ষৰ ৱাৰ্ডটো বহুতবাৰ উচ্চাৰণ কৰিছে শংকৰদেৱে মানে কেতিয়া মানে এটা পিৰিয়ড থাকিবতো যে এইটো পিৰিয়ড মানে অসম বেলেগে আছে মানে কেতিয়াও নাছিল অলদো মানে অসমটো এটা ইণ্ডিপেণ্ডেণ্ট ষ্টেট আছিল দে হেভ এ গুড ৰিলেশ্যন উইথ দ্য মেইন ইন ইণ্ডিয়া আছিল তোমাৰ ভাৰতবৰ্ষৰ ক'লে হিউমেন সংঘ আহিছিলে ফ্ৰী আছিলে চব সময় সিহঁতে স্বতন্ত্ৰ সোমাব দিয়া নাই ইনভেডাৰ সোমাব দিয়া নাই বাট দে ৱাৰ কানেক্টেড ইন চাম আনাদাৰ ৱে উইথ অল মেইনলেণ্ড অফ দ্য ইণ্ডিয়া ঠিক আছে নহ'লে মানে কি কয় প্ৰব্ৰজক হিচাপে ইয়াতে মানে কি কয় শংকৰদেৱে আহিছে ইয়াতে স্বামী বিবেকানন্দ আহিছে হিউমেন সংঘ আহিছে ইয়াতে তেওঁ সিহঁতে লিখি গৈছে যে মেইনলেণ্ডৰ প্ৰাগজ্যোতিষপুৰ আহিছিলে তেতিয়া নামটো পুৰণি নামটো প্ৰাগজ্যোতিষপুৰ আহিছিলে তো এইবোৰ মানে কি কয় ডিভিচিভ যিটো ফ'ৰ্চ আৰু যিটো মানে এণ্টি নেশ্যনেল কিমান মানে কাম আছে এটা হিষ্ট্ৰী এটা পাতৰ পৰা লৈ কিনি সিহঁতে মানে মটিভেট কৰিছে আৰু তেনেকাই গ'লতো বহুত বছৰ গ'ল তেনেকৈ আমাৰ নৱপ্ৰজন্মতে এতিয়া অলপ মানে মূৰ দাঙি অলপ কাম কৰিব ওলাইছে আজিৰ পৰা আমি নিজে দেখিছোঁ টোটেল আলফা পিৰিয়ডটো মই মানে মিডিয়াত আছোঁ 88ৰ পৰা ষ্টাৰ্ট কৰি 18 সিহঁতে 79ত হেৰি কৰিলে বনালে এনেধৰণৰ চলি আছে মানে কি কয় আৰু এতিয়া নেশ্যনেলিজিমটো একটা বহুত ডাঙৰ বস্তু নেশ্যনেলিজিম মানে যদি নাথাকে তেনেহ'লে এই ফ্ৰেগমেণ্টেশ্যনৰ যদি নেশ্যনেল ফিলিংছটো যদি নাথাকে তাহলে মানে আমি অসমীয়া বুলি ক'লে যে এই ঠাইটো হ'ল কিন্তু অকল অসমীয়াটো জীয়াই থাকিব নোৱাৰিব অকলে জীয়াই থাকিব পাৰিব নোৱাৰে এইটো মানে কি কয় ছাপৰ্টিভ টোটেল ভাৰতবৰ্ষৰ যিটো ক্ষমতা বা যিটো কালচাৰ যিটো মানে এইটো চবে সংমিশ্ৰণটো থাকিব আৰু এইটো মানে ছাকচেছিভ বহুতে বুদ্ধিজম ক'ৰ পৰা গৌতম বুদ্ধ ইয়াতে ধৰ্ম প্ৰচাৰ কৰি গৈছে তাতে বৌদ্ধ ধৰ্মৰ বহুত কিছু আছে তো মানে সিহঁতে এইফালে কিয় আহিছিলে আৰু তেতিয়া মানে কি কয় মানে তোমাৰ বৌদ্ধ বিহাৰ য'ত মানে তেওঁ যেতিয়া মানে হেৰি হ'ল তেওঁৰ মানে এনলাইটমেণ্ট হ'ল তাৰপিছত পৰাইতো চব ধৰ্ম প্ৰচাৰ হৈ আছে ইয়াতে আৰু এই যে মানে ডিভিচিভ যিটো মানে কি কয় মানে যিটো থিংকিং বা যিটো ডিভিচিভ যিটো চিন্তাধাৰা এই চিন্তাধাৰাক আমি কাউণ্টাৰ দিব লাগিব কাৰণ মানে এনেধৰণৰ মানে কি কয় কাৰণ হ'লে আমাৰ ভৱিষ্যত মানে প্ৰজন্ম যিটো আছে এতিয়া যেতিয়া অলপ কাম চাম কৰি মানে পঢ়া শুনা কৰি এটা মানে লাইট দেখিছে আগুৱাই গৈ আছে যিটো এইটো আউট সেইটো এনেধৰণৰ চিন্তাধাৰা থেংক ইউ ছাৰ আমাৰ এই পডকাষ্টত আহিবৰ কাৰণে থেংক ইউ ফৰ এনাৰ্জিং হাছ ইমান ধুনীয়া কথা কৈছে বহুত শিকিব পাৰিলোঁ থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ